নমস্কাৰ বন্ধুসকল, মই হৃদয়। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম লগ্ন তালিকাৰ ষষ্ঠ স্থানত থকা বুধ গ্ৰহই আপোনাৰ কেনেধৰণৰ প্ৰভাৱ দিব আপোনাৰ জীৱনত, তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যাতে গম পায় যে আপোনাৰ জন্ম লগ্নৰ ষষ্ঠ স্থানত থকা বুধ গ্ৰহই আপোনাক আপোনাৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ দিয়ে, কেনেধৰণৰ শুভ ফলাফল দিয়ে, তাৰে সম্পূৰ্ণ বৰ্ণন। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া সময় বিষয়লৈ। আজিৰ ভিডিঅ'ৰ উদ্দেশ্য হৈছে জন্ম লগ্নৰ তালিকাৰ ষষ্ঠ স্থানত থকা বুধ গ্ৰহই আপোনাক আপোনাৰ জীৱনত কেনেধৰণৰ ফলাফল দিব। বুধ গ্ৰহৰ আশীৰ্বাদতেই এজন ব্যক্তি দক্ষতা, যুক্তিসংগত দক্ষতা, লিখাৰ ক্ষমতা, ব্যৱসায়ত সফলতা লাভ কৰে। স্বাভাৱিকতে আমাৰ চৌপাশ আৰু জীৱনশৈলী আমাৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায়। আমি কৰা সকলো কামেই আমাৰ চিন্তাৰ ওপৰত নিৰ্ভৰশীল। আত্মযত্ন আৰু কৰ্মজীৱনৰ সুস্থ ভাৰসাম্য বজাই ৰখাৰ পৰা আৰম্ভ কৰি পৰ্যাপ্ত পৰিমাণ বিশেষভাৱে বুধ গ্ৰহই ইয়াৰ ফলাফল আগবঢ়ায়। কিন্তু এনেকুৱা শক্তি আছে যিয়ে আপোনাৰ সিদ্ধান্তক বিশেষভাৱে প্ৰভাৱিত কৰে। সেই শক্তিবোৰ আপোনাৰ জন্ম তালিকাৰ পৰাই আহে। গতিকে যদি আপুনি ভাবিছে যে আপোনাৰ স্বাস্থ্য আৰু ইয়াৰ লগত জড়িত জীৱনৰ পচন্দৰ বাবে কোনটো ঘৰ দায়ী বা কোনটো স্থান ইয়াৰ বাবে জগৰীয়া, তেন্তে চাই থাকিব এই ভিডিঅ'টো শেষলৈ, যাতে আপুনি ইয়াৰ সম্পূৰ্ণভাৱে গম পায় আৰু এই ভিডিঅ'টো আপোনাৰ বাবে। ষষ্ঠ স্থানত বুধ গ্ৰহৰ উপস্থিতিৰ ফলত ইয়াৰ যি পৰিচয়, তাৰ বিষয়ে আপুনি জানি লওক। ষষ্ঠ ঘৰ স্বাস্থ্য, সুস্থতা আৰু দৈনন্দিন কাম কাজৰ সৈতে জড়িত, আৰু ইয়াত এটা অদ্ভুত বৃত্তিও জড়িত আছে। যদি আপুনি জন্ম লোৱা শৰীৰটো প্ৰথম ঘৰত বাস কৰে, তথাপিও আপোনাৰ জীৱনৰ সময়ছোৱাত আপুনি কৰা বাছনিবোৰে আপোনাৰ ষষ্ঠ স্থানত থকা যি স্থিতি, সেই স্থিতি আপোনাৰ শৰীৰত গঠন কৰে। আনহাতে বুদ্ধিমত্তা, মানসিকতা, বিশ্লেষণ দক্ষতা, প্ৰতিক্ৰিয়া, শিক্ষণ, ধৰিব পৰা শক্তি, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, শৰীৰৰ ভাষা, চাপ ইত্যাদিৰ ওপৰত বুধ গ্ৰহই শাসন কৰে। গতিকে যেতিয়া এই গ্ৰহই আপোনাৰ জন্মকুণ্ডলীত সহযোগিতা কৰে, তেতিয়া কথাবোৰ এক প্ৰকাৰৰ আকৰ্ষণীয় ৰূপ লয়। এই ঘৰত থকা বুধ গ্ৰহই মিশ্ৰিত ফলাফল দিয়ে। ইয়াৰ প্ৰভাৱত এজন ব্যক্তিৰ পণ্ডিত আৰু হাস্যৰসিক হৈ পৰে, কিন্তু একে সময়তে বিতৰ্কপ্ৰিয় আৰু ব্যক্তিজনৰ প্ৰতিক্ৰিয়া আৰু চৰিত্ৰত শিথিল হোৱাৰ প্ৰৱণতা থাকে। এনে হোৱাৰ কাৰণ এই ঘৰত শাসন কৰা শাসক গ্ৰহ হিচাপে কেতু আৰু মংগল গ্ৰহও অৰিহণা থাকে। এই ঘৰটো বেয়া ঘৰৰ ভিতৰত পৰে আৰু ইয়াত অৱস্থিত গ্ৰহবোৰে নিৰ্গত শক্তিৰ সহায়ত ই আপোনাৰ জীৱনত বিধ্বংসী ৰূপ ধাৰণ কৰিব। এতিয়া আমি জানিম কি কি ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ পেলায় এই বুধ গ্ৰহই। ষষ্ঠ স্থানত থকা বুধ গ্ৰহে কেনেধৰণৰ ভাল প্ৰভাৱ দিয়ে, তাৰ বিষয়ে আপুনি প্ৰথমে জানি লওক। যদি কোনো ব্যক্তিৰ জন্ম তালিকাৰ ষষ্ঠ স্থানত বুধ গ্ৰহ উপস্থিত থাকে, তেন্তে তেওঁৰ গোটেই জীৱন নিশ্চিত ফলাফল লাভ কৰি থাকিব। ষষ্ঠ স্থানত থকা বুধ গ্ৰহই আমাক ব্যক্তিক্ৰমী, বিশ্লেষণাত্মক আৰু সমালোচনাত্মক চিন্তাশীল ক্ষমতা প্ৰদান কৰিব পাৰে। কঠিন সমস্যা সমাধান তেওঁলোক খুবেই পাকৈত হ'ব পাৰে আৰু অধ্যয়ন আৰু বিশ্লেষণৰ যোগ্যতাও থাকিব পাৰে। হয়তো সবিশেষৰ প্ৰতি দৃঢ়দৃষ্টি থাকিব পাৰে। তেওঁলোকে হয়তো এনে উপেক্ষা কৰা সৰু সৰু কথাবোৰ লক্ষ্য কৰি এই বিশ্লেষণাত্মক বিশেষজ্ঞতাক নিজৰ কামত প্ৰয়োগ কৰিব পাৰিব। গ্ৰাহক সেৱাত খুবেই পাকৈত হ'ব বিচাৰিব। বুধ গ্ৰহৰ
যোগাযোগৰ সৈতেও জড়িত। আৰু যেতিয়া ই ষষ্ঠ স্থানত থাকে তেতিয়া এজন ব্যক্তিৰ মেধাৱী হ'ব পাৰে। তেওঁলোকে হয়তো নিজৰ মতামত আৰু চিন্তাধাৰা স্পষ্ট আৰু ফলপ্ৰসূভাৱে প্ৰকাশ কৰাৰ লগতে আনকো তেওঁলোকৰ লগত একমত হ'বলৈ বুজাব পাৰিব। লগতে ব্যক্তিজন লিখাৰ ক্ষমতাও উৎকৃষ্ট হ'ব পাৰে। তেওঁলোকে হয়তো কাৰিকৰী লেখাত পাকৈত হ'ব পাৰে আৰু লিখিতভাৱে ভালকৈ প্ৰকাশ কৰিব পাৰে। ষষ্ঠ স্থানত থকা বুধ গ্ৰহৰ উপস্থিতি আৰু এজন ব্যক্তিৰ স্বাস্থ্য আৰু মংগলৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। তেওঁলোকে হয়তো নিজৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত আৰু বিকল্প নিৰাময় পদ্ধতিৰ প্ৰতি আগ্ৰহী হ'ব। বুধ গ্ৰহৰ লগত শিক্ষাৰ সম্পৰ্কও আছে আৰু যেতিয়া ই ষষ্ঠ স্থানত থাকে তেতিয়া সেই ব্যক্তিসকলৰ পঢ়া শুনাৰ যথেষ্ট ইচ্ছা থাকিব পাৰে। বিজ্ঞান, গণিত, প্ৰযুক্তিবিদ্যাৰ প্ৰতি তেওঁলোকে আকৰ্ষিত হ'ব পাৰে। এতিয়া আমি জানিম ষষ্ঠ স্থানত থকা বুধ গ্ৰহ আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ। ষষ্ঠ স্থানত থকা বুধ গ্ৰহই আপোনাৰ বৌদ্ধিক আৰু শক্তিশালী মন থকাৰ ইংগিত দিয়ে। আপুনিও অধিক বিচাৰশীল আৰু লেহেমীয়া হ'ব পাৰে। মানুহৰ লগত কথা পাতি থকাৰ সময়ত আপুনি মানুহৰ ক্ষতি কৰিব পাৰে, কাৰণ আপুনি আপোনাৰ কথা বতৰাত কঠোৰ বাক্যাংশ ব্যৱহাৰ কৰিব পাৰে। তথাপিও শক্তিশালী বুধৰ উপস্থিতিয়ে আপোনাক তেনে কৰিবলৈ বাধা দিব পাৰে। যদি আপোনাৰ বুধ উচ্চ হয়, আপুনি মানসিক চাপ আৰু চাকৰিৰ চাহিদা বৃদ্ধিৰ সন্মুখীন হ'ব পাৰে। ফলত আপুনি চাকৰি বা ব্যৱসায় সলনি কৰাৰ কথা চিন্তা হ'ব পাৰে, সলনি কৰাৰ সিদ্ধান্ত ল'ব পাৰে। এই বুধ গ্ৰহৰ ষষ্ঠ স্থানত থকাৰ ফলত আপোনাৰ বিবাহিত জীৱনত শান্তি লাভ কৰিবলৈ আপুনি স্বাভাৱিকভাৱে অধিক কাম কৰিবলগীয়া হ'ব। অৰ্থাৎ আপোনাৰ ইয়াত সংঘৰ্ষ আনতকৈ অকণমান বেছি থাকিব পাৰে। ফলত আপুনি দুয়োৰে মাজত তৃতীয় ব্যক্তিক স্থান দিব পাৰে। ফলত আপোনাৰ সম্পৰ্ক ছিন্ন ভিন্ন হ'ব পাৰে। বুধ গ্ৰহ যদি আপোনাৰ ষষ্ঠ স্থানত থাকে, ই আপোনাক বিভিন্ন ধৰণৰ ইংগিত দিব পাৰে। লগতে আপোনাৰ কেৰিয়াৰৰ সফলতা লাভ কৰাটো কঠিন হ'ব পাৰে। কিন্তু আপুনি সঘনাই নিৰুৎসাহিত হৈ পৰে আৰু আপোনাৰ মূৰত নেতিবাচক ধাৰণাবোৰ আপোনাক অগ্ৰগতি লাভ কৰাত বাধা দিব পাৰে। ষষ্ঠ স্থানত থকা বুধ আৰু স্বাস্থ্যৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাৰ কথা বিশেষভাৱে লক্ষণীয়। এই ঘৰত যেতিয়া বুধ গ্ৰহৰ অৱস্থান থাকে তেতিয়া সেই ব্যক্তিজনৰ স্নায়ুতন্ত্ৰ, পেট, ছালৰ সমস্যাৰ প্ৰৱণতা থাকিব পাৰে। তেওঁলোকে নিজৰ স্বাস্থ্য বজাই ৰাখিবলৈ তেওঁলোকৰ পুষ্টি আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব পাৰে আৰু গুৰুত্ব দিব লাগিব। বুধ গ্ৰহ যেতিয়া ষষ্ঠ স্থানত থাকে তেতিয়া সেই ব্যক্তিজনে নিজৰ কৰ্মসংস্থাপন বা স্বাস্থ্যৰ ক্ষেত্ৰত আইনী অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তেওঁলোকে আনৰ সৈতে হোৱা আদান প্ৰদানত সাৱধান হ'ব লাগিব আৰু প্ৰয়োজন হ'লে আইনী পৰামৰ্শ ল'ব লাগিব। উপসংহাৰ হিচাপে সদশেষত আমি ষষ্ঠ স্থানত বুধ গ্ৰহক স্পষ্টকৈ দেখিবলৈ পাওঁ যে বুধ আৰু ষষ্ঠ স্থান একেলগে আপোনাৰ জীৱনত উত্থান পতনৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ পেছাদাৰী জীৱনত বুধ গ্ৰহই সহায় কৰিব পাৰে, কিন্তু আপোনাৰ বিবাহ এনেদৰে আগবাঢ়িব নোৱাৰিব যে আপুনি সুখী। আপোনাৰ আন্তঃব্যক্তিগত ক্ষমতা খুবেই ভাল হ'ব পাৰে। একে সময়তে আপোনাৰ বিৰক্তিও সংযত কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ ফলত আপুনি আপোনাৰ পেছাত অবিৰতভাৱে আগবাঢ়িব নোৱাৰিবও পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে
অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল আপোনাৰ জন্মলগ্ন তালিকাৰ 6ষ্ঠ স্থানত বুধ গ্ৰহৰ উপস্থিতি আৰু আপোনাৰ জীৱনত ইয়াৰ কেনেধৰণৰ প্ৰভাৱ তাৰে সম্পূৰ্ণ বিশ্লেষণ। যদি আপোনাৰ মনত এতিয়াও কিবা জ্যোতিষ সম্বন্ধী কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ' ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।